চোৰাং গৰুৰ বিৰুদ্ধে অব্যাহত আছে হাজো আৰক্ষীৰ অভিযান হাজো খনিয়াদিত চোৰাং গৰু জব্দ হৈছে অভিযানৰ নেতৃত্বত হাজো থানাৰ পৰিদৰ্শক ৰূপম হাজৰিকা নামনি অসম অৰ্থাৎ বৰপেটাৰ পৰা নিয়ন্ত্ৰণ হয় গৰু সিন্ডিকেট দীৰ্ঘদিন ধৰি বৰপেটাৰ এটা চক্ৰই নিৰ্ধাৰণ কৰি আহিছে আৰক্ষীৰ চকুত ধুলি দি বৰপেটাৰ পৰা হাজো হৈ মেঘালয়লৈ সৰবৰাহ হৈ আছে চোৰাং গৰু আৰক্ষীক মেনেজ কৰি এই চক্ৰটোৱে প্ৰতিনিশা প্ৰায় 20ৰ পৰা 30খন বাহন সৰবৰাহ কৰি আহিছে বৃহস্পতিবাৰে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত হাজো আৰক্ষীয়ে চোৰাং গৰুৰ হে বিশেষ চক্ৰটোৰ বিৰুদ্ধে অভিযান চলাইছিল আৰু অভিযানত বহু তথ্য পোহৰলৈ আহিছে হাজোৰ খনিয়াদি পেট্ৰল পাম্পৰ সন্মুখত চলোৱা অভিযানত হাজো আৰক্ষীয়ে জব্দ কৰিছে 28টাকৈ চোৰাং গৰু আৰু তিনিখনকৈ বাহন জনৈক মফিজ ভূঞা আৰু জনৈক মুকু আলীয়ে চলাই আহিছে এই সিন্ডিকেট আকৌ কৈছো নাম দুটা আমি আকৌ উল্লেখ কৰিব বিচাৰিছো জনৈক মফিজ ভূঞা আৰু জনৈক মুকু আলী এই দুটা গৰু সিন্ডিকেটৰ মূল মাষ্টাৰমাইণ্ড বৰপেটাৰ পৰা এই দুটা মাফিয়াই বৰপেটা আৰক্ষীক নলবাৰী আৰক্ষীক মেনেজ কৰি এই গৰুসমূহ বাংলাদেশলৈ পাৰ কৰি আছে এই গৰুসমূহ গুৱাহাটীৰ মাজেৰে বিভিন্ন প্ৰান্তলৈ পাৰ কৰি আছে এই দুটা সিন্ডিকেটৰ মূল কাণ্ডাৰী আৰু এই কাণ্ডাৰী দুটাই দীৰ্ঘদিন ধৰি এই বেপাৰটো অব্যাহত আছে ৰাখিছে অৱশেষত আমি দেখিবলৈ পাইছো হাজোৰ আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ অভিযান চলাইছে আৰু অভিযানত কেবাটাও গৰু জব্দ হৈছে আৰু এই গৰু জব্দ হোৱাৰ পাছত যিখিনি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ সময়ছোৱাত আমি দেখিবলৈ পাইছো দুটা গৰু মাফিয়াৰ নাম উল্লেখ হৈছে আৰু এই গৰু মাফিয়া দুটাৰ ঘৰ হৈছে বৰপেটাৰ পৰা এই গৰু মাফিয়া দুটাই গৰু সিন্ডিকেট নিয়ন্ত্ৰণ কৰি আহিছে আমি দেখিবলৈ পাইছো চাওক পান জপা দি এখন গাড়ীতে নিখাৰ ভাগত এনেকৈ গৰু পাৰ কৰি থকা হৈছে আমি যদি চাওঁ বিভিন্ন প্ৰান্তত গৰু সিন্ডিকেট চলি আছে এই গৰু সিন্ডিকেট নাইকিয়া কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে আৰু এনে সময়তে আমি দেখিবলৈ পাইছো বৰপেটা আৰক্ষী নলবাৰী আৰক্ষীক মেনেজ কৰি এই দুটা অৰ্থাৎ মফিজ ভূঞা আৰু মুকু আলীয়ে এনেকৈ প্ৰত্যেক দিনাই গৰুসমূহ পাৰ কৰি আছে